ঢেকিয়াজুলি ধীৰাই মাজুলীত বনৰীয়া হাতীৰ সন্ত্ৰাস হাতীটোৰ আক্ৰমণত 2 বনকৰ্মী সহ 3জন নিহত আমাৰিবাৰী ৰেঞ্জত হাতীটোৰ আক্ৰমণত নিহত হয় বনকৰ্মী তুলেশ্বৰ বড়ো আৰু বীৰেন্দ্ৰ ভা আৰু যথেষ্ট এক আতংকিত পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে হাতীৰ আক্ৰমণত 2 বনকৰ্মী সহ 3জন লোক নিহত হোৱাৰ পিছতে এক আতংকিত পৰিৱেশৰ সৃষ্টি হৈছে আমাৰিবাৰী ৰেঞ্জত হাতীটোৰ আক্ৰমণত নিহত হৈছে বনকৰ্মী তুলেশ্বৰ বড়ো আৰু বীৰেন্দ্ৰ ভা হাতী খেদিবলৈ যাওঁতে হাতী আক্ৰমণ কৰে আৰু হাতীৰ আক্ৰমণত 2জন বনকৰ্মী সহ নিহত হৈছে 3জন আৰু সহকৰ্মীৰ মাজত এইটোৱে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ চকুৰ সন্মুখতে হাতীৰ আক্ৰমণত নিহত হৈছে 2গৰাকী বনকৰ্মীৰ সৈতে 3জন আৰু এই ঘটনা সংঘটিত হোৱাৰ পিছতে নিশ্চিত ৰূপত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কাৰণ বনকৰ্মীয়ে হাতী খেদিবলৈ গৈছিলে আৰু হাতী খেদিবলৈ যাওঁতে হাতীৰ আক্ৰমণত নিহত হৈছে 2গৰাকীকৈ বনকৰ্মী আৰু চকুৰ সন্মুখত সহকৰ্মীৰ এইটোৱে মৃত্যু হোৱাৰ পিছতে কান্তনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে শোকত ভাগি পৰিছে আন সহকৰ্মীসকলে হাতীৰ আক্ৰমণত 2 বনকৰ্মী সহ 3জন নিহত হৈছে আমাৰিবাৰী ৰেঞ্জত হাতীটোৰ আক্ৰমণত নিহত হয় বনকৰ্মী তুলেশ্বৰ বড়ো আৰু বীৰেন্দ্ৰ ভা আনহাতে হাতীটোৰ আক্ৰমণত পতিনিশা প্ৰাণ হেৰুৱাইছিল যতীন তাঁতী নামৰ আন এজন লোকেও হাতীটো ইয়াতে যে মানুহ মাৰিলে এইটো মই পুৰা চাইছো কেইটামান বজাত হৈছে এইটো 4টাত মানুহজনৰ নাম কি আছিল এইটো যতন মালিক যতন তাঁতী হাতীটো এতিয়া বগানত আছে মোক উঠাইছে কামত যাব বুলি ওলাই গৈছে ওলাই কিনেও আৰু এনেকা ঘটনা হৈছে হাতীয়ে মাৰি দিছে বুঢ়াটোতো এতিয়া টেইলাৰ কৰি আছিল ইটো কৰি খাই আছিলো এতিয়া সিয়ে জানে কাম আমি তো একো নাজানো কি কৰি খাম আৰু ল'ৰা পোৱালি আছে 3টা এতিয়া মই কেনেকা চাম হাতীটোক খেদিবলৈ যাওঁতে হাতীটোৰ আক্ৰমণত প্ৰাণ হেৰুৱাই বনকৰ্মী 2জনে আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ আৰু ভাষাৰে বুজাব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে 2গৰাকী বনকৰ্মীৰ লগতে আন এজন লোকো নিহত হৈছে হাতীৰ আক্ৰমণত আৰু এই সন্দৰ্ভত আৰু অধিক জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক কল্পজ্যোতি নাথ আছে আমাৰ লগত ফোন লাইনত কল্পজ্যোতি বিশাল বনৰীয়া হাতীৰ আক্ৰমণত ঢেকিয়াজুলিৰ ধীৰাই মাজত কৰ্মী
সমগ্ৰ আমাৰ মতে ঘটি গৈছে কিয়নো বনৰীয়া হাতীটো আজি পুৱা 4মান বজাত পুৱতি নিশা ঢেকীয়াজুলিৰ ধীৰাই মাজুলীত যতীন তাঁতী নামৰ লোকজন তেখেতে বাহিৰলৈ প্ৰস্তাৱ কৰিবলৈ আহিছিলে আৰু সেই সময়তে বনৰীয়া ৰাস্তা দি মাটিত দুখজনকভাৱে নিৰ্মমভাৱে হত্যা আৰু তাৰ পিছতেই হাতীটোৱে এখন বাগিচাত ক্ষুদ্ৰ চাহ বাগিচাত আশ্ৰয় লয় আৰু সেই ক্ষুদ্ৰ চাহ বাগিচাত আশ্ৰয় লোৱাৰ সময়তে ঢেকীয়াজুলিৰ লগতে বনকৰ্মী দল এটা উপস্থিত হয় আৰু চকুৰ সন্মুখতে বনকৰ্মী দলটোৱে হাতীটোক উদ্দেশ্যি পেলাই কেইবাজাৰি গুলী ফুটাই কিয়নো হাতীটোৱে চিটি আহিছিলে তাৰ পিছতেই এই আমাৰিবাৰী ৰেঞ্জৰ বীৰেন ৰাভা আৰু কুলেশ্বৰ বড়ো কৰ্মী তাতে নিহত হয় আৰু আৰু কুলেশ্বৰ বড়ো সুদক্ষ আছিল খুব পাকৈত আছিলে আৰু তেওঁলোক যে বৰ্তমান নোহোৱা হ'ল হাতীটোৱে হত্যা কৰিলে চৌদিশে আচলতে ৰাইজে আতংকগ্ৰস্ত হৈ পৰিছে হাতীটো কোন সময়ত পুনৰ আহি পেলাই আকৌ কিবা নতুন ঘটনা সংঘটিত কৰিব নেকি আকৌ কোনোবা মানুহ কৰিব নেকি আতংকময় পৰিৱেশ সৃষ্টি হৈছে সৌফালে ঘটনাস্থলীত ঢেকীয়াজুলি আৰক্ষীৰ এটা দল উপস্থিত হৈছে বন বিভাগৰ দল উপস্থিত হৈছে যদিও হয়তো এই স্থানত আৰু চুটি পাহাৰৰ দিশে গৈছে বুলি আমাক আচলতে 3গৰাকীক নিহত হোৱা ঘটনা চকুৰ এক আতংকময় কৰি আছে আৰু যি দুগৰাকী নিহত হ'ল আমাৰিবাৰী ৰেঞ্জৰ বীৰেন ৰাভা আৰু কুলেশ্বৰ বড়ো এই বনকৰ্মী দুগৰাকী আচলতে অভিভাৱক স্বৰূপ আছিল সেই ৰেঞ্জটোৰ আৰু যেতিয়াই তেওঁলোকে সহকৰ্মীসকলে যেতিয়াই দেখিলে যে বনকৰ্মী দুজন নিহত হৈছে শুনিলে তেতিয়াই তেওঁলোক হৈ কান্দোনত হৈ পৰিছে আৰু তেওঁলোকৰ অৱস্থা স্বাস্থ্য অৱস্থা বেয়াৰ ফলত ঢাল খাইছে এনে পৰিৱেশ বিৰাজ কৰিছে ঢেকীয়াজুলিত হয় মঞ্জুশ্ৰী হয় কল্পজ্যোতি নাথ আপোনাক ধন্যবাদ জনাইছোঁ পৰিৱেশ পুনৰবাৰ দেখুৱাইছোঁ আপোনালোকক হাতী মাৰিছিলে মানুহ এই তাতে মাৰিছিল এইকাৰণে স্কুল আহিছিলোঁ ছাৰে ক'লে স্কুল নহ'ব আজি বুলি স্কুল ছুটি দি দিছে স্কুল ছুটি দিছে কোনখন স্কুল তোমালোকৰ কি নাম ধীৰাই মাজুলী উচ্চ মাধ্যমিক বিদ্যালয় ধীৰাই মাজুলী উচ্চ মাধ্যমিক বিদ্যালয় ইতিমধ্যে বন্ধ দিয়া কাৰণ দুগৰাকী বনকৰ্মীৰ লগতে আন এগৰাকী লোক মুঠ 3গৰাকী লোক নিহত হৈছে হাতীৰ আক্ৰমণত তাৰ ফলত এতিয়া স্কুলসমূহ বন্ধ দিয়া দেখিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল উঠিছে সমগ্ৰ অঞ্চলত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে এই ঘটনাৰ পিছতে